এই মুহূৰ্তত নিউজ এট আছামৰ দৰ্শকসকলক দিবলৈ অনেক ব্ৰেকিং নিউজ আহি আছে বছৰৰ দ্বিতীয় আৰু অন্তিমটো সূৰ্যগ্ৰহণ আৰু কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ 21 ছেপ্টেম্বৰত বছৰৰ দ্বিতীয় তথা অন্তিমটো সূৰ্যগ্ৰহণ 21 ছেপ্টেম্বৰৰ নিশা 11 বজাৰ পৰা আৰম্ভ হ'ব 22 ছেপ্টেম্বৰৰ পুৱা 3:24 লৈ চলিব গ্ৰহণৰ সময়ত কি কৰিব আৰু কি নকৰিব ভাৰতত দৃশ্যমান হ'বনে এই সূৰ্যগ্ৰহণ আমি জনাই গৈছো নিউজ এট আছামৰ দৰ্শকসকলক এই মুহূৰ্তত অনেক ব্ৰেকিং নিউজ আৰু আহি আছে বছৰৰ দ্বিতীয় আৰু অন্তিমটো সূৰ্যগ্ৰহণ আৰু কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ 21 ছেপ্টেম্বৰত বছৰৰ দ্বিতীয় তথা অন্তিমটো সূৰ্যগ্ৰহণ আমি জনাই গৈছো এই মুহূৰ্তত নিউজ এট আছামৰ দৰ্শকসকলক অনেক ব্ৰেকিং নিউজ আৰু বছৰৰ দ্বিতীয় আৰু অন্তিমটো সূৰ্যগ্ৰহণ ভাৰতত অদৃশ্যমান আৰু যাৰ বাবে ইয়াৰ হুতক সময়সীমাও ভাৰতত বৈধ নহয় আৰু এই সূৰ্যগ্ৰহণ কেৱল আমেৰিকা অষ্ট্ৰেলিয়া ফিজি নিউজিলেণ্ড আৰু আটলান্টিক মহাসাগৰতহে দেখা যাব আৰু 21 ছেপ্টেম্বৰত বছৰৰ দ্বিতীয় তথা অন্তিমটো সূৰ্যগ্ৰহণ হ'ব আৰু 21 ছেপ্টেম্বৰৰ নিশা 11 বজাৰ পৰা আৰম্ভ হ'ব এই সূৰ্যগ্ৰহণ 22 ছেপ্টেম্বৰৰ পুৱা 3:24 লৈ চলিব এই সূৰ্যগ্ৰহণ আমি জনাই গৈছো এই মুহূৰ্তৰ অনেক গুৰুত্বপূৰ্ণ খবৰ আৰু আহি আছে বছৰৰ দ্বিতীয় তথা অন্তিমটো সূৰ্যগ্ৰহণ আৰু এই গ্ৰহণৰ সময়ত আপুনি কি কৰিব আৰু কি নকৰিব আৰু এই সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান হ'বনে এই সূৰ্যগ্ৰহণ আমি জনাই গৈছো এই মুহূৰ্তৰ অনেক গুৰুত্বপূৰ্ণ খবৰ আৰু আহি আছে বছৰৰ দ্বিতীয় আৰু অন্তিমটো সূৰ্যগ্ৰহণ কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ আৰু 21 ছেপ্টেম্বৰৰ বছৰৰ দ্বিতীয় তথা অন্তিমটো সূৰ্যগ্ৰহণ আৰু 21 ছেপ্টেম্বৰৰ নিশা 11 বজাৰ পৰা আৰম্ভ হ'ব এই সূৰ্যগ্ৰহণ আৰু বৈদিক পঞ্জিকা অনুসৰি এই বছৰৰ 21 ছেপ্টেম্বৰত বছৰৰ দ্বিতীয় তথা অন্তিমটো সূৰ্যগ্ৰহণ হ'ব আৰু শতিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জ্যোতিৰ্বিজ্ঞানীৰ পৰিঘটনাটো 2027 চনত হ'বলৈ গৈ আছে আৰু 2027 চনৰ 2 আগষ্ট তাৰিখে সূৰ্যটো সম্পূৰ্ণ 6 মিনিট আৰু 23 ছেকেণ্ডৰ বাবে নোহোৱা হৈ যাব আৰু হিন্দু ধৰ্মত গ্ৰহণৰ বিশেষ তাৎপৰ্য আছে আৰু জ্যোতিষত সূৰ্যগ্ৰহণক এক গুৰুত্বপূৰ্ণ জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা বুলি গণ্য কৰা হয় আমি জনাই গৈছো এই মুহূৰ্তত নিউজ এট আছামৰ দৰ্শকসকলক এক ব্ৰেকিং নিউজ আৰু আহি আছে বছৰৰ দ্বিতীয় আৰু অন্তিমটো সূৰ্যগ্ৰহণ আৰু কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ 21 ছেপ্টেম্বৰত বছৰৰ দ্বিতীয় তথা অন্তিমটো সূৰ্যগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 21 ছেপ্টেম্বৰৰ নিশা 11 বজাৰ পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ আৰু 22 ছেপ্টেম্বৰৰ পুৱা 3:24 লৈ চলিব সূৰ্যগ্ৰহণ আৰু এই সূৰ্যগ্ৰহণৰ সময়ত আপুনি কি কৰিব আৰু কি নকৰিব ভাৰতত দৃশ্যমান হ'বনে এই সূৰ্যগ্ৰহণ